আপুনি যিটো অঞ্চলত থাকে সেইটো অঞ্চলৰ উপায়ুক্তগৰাকী ধৰি লোৱা হ'ল এগৰাকী মহিলা আৰু উপায়ুক্তগৰাকী কাৰ্যত এগৰাকী মডেল সেই মডেলগৰাকী যদিহে আইএছ বিষয়া হয় তেনেহ'লে আপোনাৰ কেনে লাগিব তেনেহ'লে আপুনি নিশ্চয় ক'ব লাগিব যে এইগৰাকী মহিলা এনে এগৰাকী মহিলা যি সৌন্দৰ্যৰ লগতে তেওঁক জ্ঞানো দিছে এনে ঘটনা সংঘটিত হৈছে এই ভাৰতত আৰু এগৰাকী মহিলা হঠাৎ সমগ্ৰ দেশৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মিছ ইণ্ডিয়াৰ এই প্ৰতিযোগিতাৰ এই দৃশ্য মন কৰক। ৰঙা পোছাক পিন্ধি ৰেম্পত দেখা গৈছে এগৰাকী সুন্দৰী। এই সুন্দৰীৰ নাম ঐশ্বৰ্যা চেওলান। ৰাজস্থানৰ বাসিন্দা ঐশ্বৰ্যাই এই প্ৰতিযোগিতাত নতুন দিল্লীক প্ৰতিনিধিত্ব কৰিছিল। প্ৰথম 21 গৰাকীৰ মাজত স্থান পাইছিল ঐশ্বৰ্যা চেওলানে। এই অনুষ্ঠানত শ্বাহৰুখ খানকে আৰম্ভ কৰি বলিউডৰ বহু তাৰকা উপস্থিত আছিল। এতিয়া সমগ্ৰ দেশৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই সুন্দৰীগৰাকী। ঐশ্বৰ্যা চেওলান এতিয়া দেশৰ যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। সকলো যুৱকে বিচাৰিছে ঐশ্বৰ্যা চেওলানৰ নিচিনা এগৰাকী প্ৰেমিকা অথবা পত্নী। তেনেহ'লে আপুনি জানিব বিচাৰিব ঐশ্বৰ্যা চেওলান হঠাৎ ইমান চৰ্চিত হৈ পৰিছে কিয়? চলিত বৰ্ষত UPSC পৰীক্ষাত উত্তীৰ্ণ হ'ল ঐশ্বৰ্যা চেওলান। 93তম স্থান দখল কৰিলে ঐশ্বৰ্যাই। নতুন দিল্লীৰ শ্ৰীৰাম কলেজৰ ছাত্ৰী আছিল ঐশ্বৰ্যা। UPSC পৰীক্ষাত প্ৰথম 100জন পৰীক্ষাৰ্থীৰ মাজত স্থান পাইছে ঐশ্বৰ্যা চেওলানে। অৰ্থাৎ পৰীক্ষাত যথেষ্ট ভাল হৈছে। UPSC পৰীক্ষাৰ এই ফলাফলৰ পৰা এটা কথা নিশ্চিত হৈছে ঐশ্বৰ্যা চেওলানে গুৰুত্বপূৰ্ণ IAS পদ দখল কৰিব। স্বাভাৱিকতেই কোনো এখন চহৰৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়াৰূপে কৰ্মজীৱন আৰম্ভ কৰিব এইগৰাকী সুন্দৰীয়ে। লগে লগে সকলো আচৰিত হৈছে এগৰাকী ধুনীয়া যুৱতী পঢ়া শুনাটো সমানে আগবাঢ়ি যাব পাৰেনে? তেনেহ'লে এই ঐশ্বৰ্যা চেওলানৰ বিতং তথ্য জানি লওক। ঐশ্বৰ্যাৰ মডেলিং হবি আছিল। মিছ ইণ্ডিয়াত ভাগ লোৱাৰ পিছত বহু অফাৰ পাইছিল ঐশ্বৰ্যাই। কিন্তু ঐশ্বৰ্যাৰ সপোন আছিল IAS বিষয়া হোৱাৰ। সেয়েহে মডেলিং বাদ দি পঢ়া শুনা কৰিছিল। IASৰ বাবে কোনো ক্লাছ কৰা নাছিল। (2018তে ছ'চিয়েল মিডিয়া ত্যাগ কৰিছিল। পঢ়াৰ সময়ত মোবাইল সদায় বন্ধ ৰাখিছিল। ঐশ্বৰ্যাই এইদৰে বিভিন্ন আলোকচিত্ৰ এতিয়া সন্মুখলৈ আহিছে। এইবোৰ অৱশ্যে এতিয়াৰ আলোকচিত্ৰ নহয়। 2016 চনত মডেলিং কৰাৰ সময়ত ঐশ্বৰ্যাৰ এই আলোকচিত্ৰ। ঐশ্বৰ্যাৰ পিতৃ সামৰিক বাহিনীৰ এজন কৰ্ণেল। ঐশ্বৰ্যাৰ মাতৃয়ে বিচাৰিছিল কন্যা মিছ ইণ্ডিয়া হওক। ঐশ্বৰ্যা নামৰ লগত মিলাই কন্যাৰ নাম ঐশ্বৰ্যা ৰাখিছিল। এতিয়া ঐশ্বৰ্যা চেওলানে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল। মডেলিঙক হবি হিচাপে লোৱা ঐশ্বৰ্যাই এতিয়া প্ৰশাসনিক বিষয়া হিচাপে কাম কাজ চলাব এইখন দেশত। ইয়াতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে? ব্যুৰ ৰিপৰ্ট DY365।